जिसने भी कानून को हाथ में लेने का प्रयास किया कि उसको बिना मांगे जहन्नुम में जाने का टिकट हम। हेलो गाइस, नमस्कार, दिस गौतम एंड वेलकम टू माय चैनल। गाइस, ইউপি গাজিয়াবাদত আপোনালোকে নিশ্চয় চুৰিয়া হত্যাকাণ্ডৰ কথাটো শুনিছে। এইকেইদিন নিউজত পূৰা মানে প্ৰচাৰ হৈ আছে। গাজিয়াবাদত এজন বন্ধুৱে এজন হিন্দু ল'ৰাক, যাৰ নাম চুৰিয়া আছিল, তেওঁৰ এজন বন্ধু, মুছলিম বন্ধু আছাদ, তেওঁক ঈদত কেনেকৈ কুৰবানী দিয়ে বুলি মাতি আনি কিদৰে হত্যা কৰিছিল। তেওঁ মাতি আনিছিল যে চাহি ঈদত কেনেকৈ আমাৰ কুৰবানী দিয়ে। বেচেৰা বন্ধু যেতিয়া মাকে মনা কৰিছিল, বিশ্বাসত গুচি গৈছিল। তাৰপাছতে তেওঁলোকে কেইজনমানে মিলি তেওঁক চুৰিৰে খুচি মাৰি পেলাইছিল। ইয়াৰ পাছতেই লগে লগে আমাৰ ইউগুজি বাহিনীৰ পুলিচ বাহিনীয়ে তেওঁক এনকাউণ্টাৰ কৰিলে, এনকাউণ্টাৰ কৰাৰ পাছত আৰু বাকী কোন কোন আছে তাৰ হেৰি লৈ আছে, তাৰো তদন্ত কৰি আছে, আৰু লগতে ঘৰ ভাঙাৰ তাৰ উচ্ছেদ কৰাৰ ব্যৱস্থা লৈ আছে। এই কথাবিলাক শুনি ইউপিত প্ৰায় 150 হিষ্ট্ৰী চিটাৰ তেনেকুৱা ধৰণৰ চুৰ ডকাইত, মানে খাটাৰনাক হিষ্ট্ৰী চিটাৰ ডকাইতি কাণ্ডৰ লগত জড়িত মাৰ্ডাৰ, ৰেপিছ এইবিলাকে আহি লৈ পিনে পে কাৰ্ড লৈ পিনে আহি মানে ধৰ্ণা নহয় আৰু যে অনুৰোধ কৰিছে মোদী ইউগুজিক যে আমি ভৱিষ্যতত কেতিয়াও এনেকুৱা কাম নকৰোঁ, আমি শপত খাইছোঁ, আমাক মাফ কৰি দিয়ক বুলি ভয়ত প্ৰায় 150 এনেকুৱা হিষ্ট্ৰী চিটাৰে আহি মানে মাফ খুজিছেহি, মানে ভয়ত আহি পিনে এয়া কৰিছেহি, ৰাস্তাত আহি পিনে প্ৰতিবাদ কৰিছেহি যে আমাক মাফ কৰি দিয়ক। এয়াই হ'ল প্ৰকৃত মানে প্ৰশাসন চলোৱা, মানে এখন ৰাজ্য চলোৱা মুখ্যমন্ত্ৰী, য'ত নেকি শূন্য সহানুভূতি মানে ক্ৰিমিনেলৰ কাৰণে শূন্য সহানুভূতি। এয়া হ'ল আদিত্যনাথ যোগী আৰু তেওঁ পুলিচ বাহিনী। আমাৰ অসমতো যাতে তেনেকুৱা ধৰণৰ হয়, কোনো ধৰণৰ এনেকুৱা ক্ৰাইম, বিশেষকৈ লাভ জেহাদৰ ক্ষেত্ৰত যদি এনেকুৱা হয়, আমাৰ মামাই, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ব্যৱস্থা লওক, তেতিয়াহে ইহঁতি বুজি পাব। ইহঁতি ডুপ্লিকেট কৰি বহুত অত্যাচাৰ কৰিছে আমাৰ মানুহবিলাকক। সেইদৰে আমাৰ অসমতো ব্যৱস্থা ল'ব লাগে। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, আৰু যাতে মামায়েও এই ব্যৱস্থা গ্ৰহণ কৰে। জয় শ্ৰীৰাম।